অৱশেষত আত্মসমৰ্পণ কৰিলে ধিঙৰ নাৰকীয় কাণ্ডৰ মূল 2 অভিযুক্তই। সংখ্যালঘু সংগঠনে আৰক্ষীৰ হাতত গতালে 2 অভিযুক্তক। অপৰাধীৰ কোনো ধৰ্ম নাই প্ৰমাণ কৰিলে সংখ্যালঘু সংগঠনৰ নেতাই। 22 আগষ্ট 2024 নগাঁও জিলাৰ ধিঙত সংঘটিত হৈছিল এক বৰ্বৰ কাণ্ড। এগৰাকী ছাত্ৰীক দলবদ্ধভাৱে শাৰীৰিক নিৰ্যাতন চলোৱা হৈছিল আৰু তাৰ পাছতেই চৌদিশে চলিছিল প্ৰতিবাদ। নাৰী সুৰক্ষাৰ বিষয়টোৰ ওপৰতো সতৰ্ক হৈছিল সাধাৰণ জনতা। তাৰ পাছতেই আৰক্ষীয়ে এজন অভিযুক্তক আটক কৰিছিল আৰু নিশা পলাবলৈ চেষ্টা কৰাৰ পাছতেই তাফাজুল নামৰ এজন অভিযুক্তৰ মৃত্যু হৈছিল। আৰু ইয়াৰ বিপৰীতে 2জনকৈ অভিযুক্তই আৰক্ষীৰ চকুত ধূলি দি আত্মগোপন কৰি আছিল। আৰু অৱশেষত ধিঙৰ সেই নাৰকীয় কাণ্ডৰ 2 পলাতক অভিযুক্ত ক্ৰমে গোলাপউদ্দিন আৰু ফৰিদুল ইছলামে আত্মসমৰ্পণ কৰিছে। গোলাপউদ্দিনক মৰিগাঁৱৰ পৰা আৰু ফৰিদুলক ডিমাপুৰত আত্মগোপন কৰি থকা অৱস্থাত কৰায়ত্ব কৰিছিল অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে। দুয়োকে বৰ্তমান নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত জেৰা অব্যাহত ৰখা হৈছে। চাওক যে আৰক্ষী নোৱাৰা বুলি নহয়, তেওঁলোকৰ লগতো আমাৰ যোগাযোগ যথেষ্ট আছিলে। নগাঁও জিলাৰ আৰক্ষী অধীক্ষক স্বপ্ননীল আপোনালোকে তেওঁলোকক আমি অকলে আমাৰ গাড়ীৰে আনি পেলাই আমি তেওঁলোকক সমজাই দিছোঁ। আমি অতিকৈ লজ্জানত আৰু লজ্জা পাইছোঁ, লাজ পাইছোঁ। অসমৰ মাজত এজনী আমাৰ অসমীয়া জীয়ৰী স্কুলীয়া ছাত্ৰী, আমাৰ ভণ্টি, মানে 3টা নৰপিচাচ বুলি আমি গম পাইছিলোঁ। 3জন ব্যক্তিক তাৰ মাজত অভিযুক্ত বুলি আমি গম পাইছোঁ, মানে অপৰাধী বুলি আমি এতিয়ালৈকে গম পোৱা নাই। উল্লেখ্য যে এই 2 অপৰাধীক কৰায়ত্ব কৰিবলৈ এক জনসচেতনতা সৃষ্টি কৰিছিল। সেই হেঁচা আৰু আৰক্ষীৰ চাপৰ বাবেই সংখ্যালঘু সংগঠনে 2 অপৰাধীক কৰায়ত্ব কৰি আৰক্ষীক সমজাই দিয়া ঘটনাই এতিয়া এনেধৰণৰ অপৰাধ সংঘটিত কৰা অপৰাধীক ধৰাৰ ক্ষেত্ৰত এখন সমাজৰ কিমান ভূমিকা থাকে তাকেই প্ৰতিপন্ন কৰিলে। গোলাপ হুছেইন 2জন আৰক্ষীৰ ভয়ত আত্মগোপন কৰি আছিলে আৰু আমি সংগ্ৰাম পৰিষদৰ লগত পৰিয়ালে যোগাযোগ কৰিছে, আমিও যোগাযোগ কৰিছোঁ। তাৰপিছত আমি বিষয়টো আমি দেখিছোঁ, কাৰণ আমি অপৰাধক কেতিয়াও আমি প্ৰশ্ৰয় দিয়া নাই। অপৰাধী হয়, অপৰাধৰ কোনো ধৰ্ম নাই। আৰু অপৰাধ আমি পূৰ্বৰ পৰাই কৈছোঁ, অপৰাধ কোনো ধৰ্মৰ ভিত্তিত আন্দোলন কৰিব নালাগে বা আইনী ব্যৱস্থা ধৰ্মভিত্তিক হ'ব নালাগে। তাৰপিছত আমি যোৱা ৰাতি নাগালেণ্ডৰ পৰা আমি সংগ্ৰাম পৰিষদৰ প্ৰচেষ্টাত ফৰিদুল ইছলাম ল'ৰাটোক আমি উঠাই আনিছোঁ। তাৰপিছত মৰিগাঁৱৰ পৰা গোলাপ হুছেইনক আমি উঠাই আনি আৰক্ষী অধীক্ষকক আমি সমজাই দিছোঁ। আমি আশা কৰিছোঁ যে সঠিকভাৱে তদন্ত কৰি আৰু নিৰপেক্ষ তদন্ত কৰি সত্য প্ৰতিষ্ঠা কৰি আইনৰ কাঠগড়াত যদি সঁচা অৰ্থত ল'ৰা 2টা দোষী হয়, আইনৰ কাঠগড়াত ইয়াত বিচাৰ হ'ব লাগে। কঠোৰৰ পৰা কঠোৰতম বিচাৰ আমি বিচাৰিছোঁ, দাবী কৰিছোঁ। আৰু তাৰ লগতো আমি দাবী কৰিছোঁ, আৰু যদি এই ল'ৰা 2টা এই ঘটনাত কোনো ধৰণৰ জড়িত নাই, মানে প্ৰকৃত তদন্তত, তেনেহ'লে এই ল'ৰা 2টাৰ ভৱিষ্যত যাতে নষ্ট নহয়, তাৰ বাবে আমি প্ৰশাসনক আমি দাবী উত্থাপন কৰিছোঁ। ধিঙৰ এই কাণ্ডৰ পাছত জ্বলিছিল সমগ্ৰ অসম আৰু 2 অভিযুক্তই আত্মসমৰ্পণ কৰাৰ পাছতেই এতিয়া কিছু স্বস্তিৰ নিশ্বাস এৰিছে ধিঙবাসীয়ে। কিন্তু এই 2 অভিযুক্তক অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে এইদৰে কৰায়ত্ব কৰি আৰক্ষীক সমজাই দিয়াৰ ঘটনাই প্ৰমাণ কৰিলে অপৰাধীৰ কোনো ধৰ্ম নাই। এই কাৰ্যৰ বাবে সংখ্যালঘু সংগঠনটো সঁচাকৈয়ে প্ৰশংসাৰ পাত্ৰ। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।